পৰৱৰ্তী খবৰ কাইলৈ অৰ্থাৎ সোমবাৰ দিনা 7:30 বজাৰ পৰাই আৰম্ভ হ'ব বিদ্যালয়ৰ পাঠদান। উংকত গৰমৰ বাবে শিক্ষা বিভাগে দিলে জৰুৰী জাননী। বিদ্যালয়ৰ সময়সূচী সলনি কৰিলে শিক্ষা বিভাগে। জিলা শিক্ষা বিভাগে জাৰি কৰিলে নিৰ্দেশনা। 5খন জিলাত পাঠদানৰ সময় সলনি কৰিলে শিক্ষা বিভাগে। কামৰূপ মহানগৰ, ধুবুৰী, বঙাইগাঁও পাঠদানৰ সময় সলনি কৰিলে। ডিব্ৰুগড়, কাছাৰ জিলাতো সলনি কৰা হ'ল পাঠদানৰ সময়সূচী। গৰমৰ বাবে ৰাতিপুৱা 7:30 বজাৰ পৰা আৰম্ভ হ'ব পাঠদান। 12:30 বজাত অন্ত পৰিব বিদ্যালয়ৰ পাঠদান। সকলো শ্ৰেণীকোঠাত চলি থাকিব লাগিব ফেন। বিদ্যুৎ কৰ্তন হ'লে বিকল্প ব্যৱস্থা কৰিব লাগিব কৰ্তৃপক্ষই। আজিৰ দিনটোত তাপমাত্ৰা সৰ্বাধিক 40 ডিগ্ৰী চেলছিয়াছ। কেইবাখনো চহৰত তাপমাত্ৰা আছিল 38 পৰা 40 ডিগ্ৰী চেলছিয়াছ। কাইলৈ পুৱা অৰ্থাৎ সোমবাৰ দিনা 7:30 বজাৰ পৰা আৰম্ভ হ'ব বিদ্যালয়ৰ পাঠদান। উংকত গৰমৰ বাবে শিক্ষা বিভাগে লৈছে জৰুৰী জাননী। পৰৱৰ্তী খবৰ বিনামূলীয়া চাউল লাভ কৰা ৰেচন হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। 1 নৱেম্বৰৰ পৰা বহুতেই হেৰুৱাব ৰেচন কাৰ্ডৰ সুবিধা। নৱেম্বৰ মাহৰ পৰা এই কাম নকৰিলে নাপাব বিনামূলীয়া চাউল। হিতাধিকাৰীৰ বাবে 31 অক্টোবৰৰ শেষ সময়সীমা ধাৰ্য কৰিছে চৰকাৰে। 31 অক্টোবৰৰ ভিতৰত 81 পৰীক্ষণ নকৰিলে হেৰুৱাব ৰেচনৰ সুবিধা। কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ডধাৰীৰ বাবে জাৰি কৰিছে নতুন নিৰ্দেশনা। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত হিতাধিকাৰীৰ 81 পৰীক্ষণৰ বাধ্যতামূলক। 31 অক্টোবৰৰ ভিতৰত 81 পৰীক্ষা সম্পূৰ্ণ নকৰিলে নাপাব ৰেচন। প্ৰয়োজনত চৰকাৰে বাতিল কৰিব ৰেচন কাৰ্ডৰ সকলো সুবিধা। যোগ্য হিতাধিকাৰীহে ৰেচন কাৰ্ডৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে চৰকাৰৰ এই পদক্ষেপ। বিনামূলীয়া চাউল লাভ কৰা ৰেচন হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। হয় বন্ধু-বান্ধৱীসকল, 1 নৱেম্বৰৰ পৰা বহুতেই হেৰুৱাব ৰেচন কাৰ্ডৰ সুবিধা। নৱেম্বৰ মাহৰ পৰা এই কাম নকৰিলে নাপাব বিনামূলীয়া চাউল। হিতাধিকাৰীৰ বাবে 31 অক্টোবৰৰ শেষ সময়সীমা ধাৰ্য কৰিছে অসম চৰকাৰে। পৰৱৰ্তী খবৰ এডিআৰই পৰীক্ষাত মহিলা পৰীক্ষাৰ্থীক চেকিংৰ ক্ষেত্ৰত নতুন নিয়ম ঘোষণা মুখ্যমন্ত্ৰীৰ। এডিআৰই পৰীক্ষাত মহিলা পৰীক্ষাৰ্থীৰ পৰা চেকিংৰ বাবে ল'ব লাগিব অনুমতি। চেকিংৰ বাবে মহিলা পৰীক্ষাৰ্থীয়ে অনুমতি নিদিলে অন্য কক্ষত অনুষ্ঠিত হ'ব পৰীক্ষা। অধিক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত হ'ব পৰীক্ষা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এডিআৰই পৰীক্ষাত মহিলা পৰীক্ষাৰ্থীক চেকিংৰ ক্ষেত্ৰত নতুন নিয়ম ঘোষণা মুখ্যমন্ত্ৰীৰ। এডিআৰই পৰীক্ষাত মহিলা পৰীক্ষাৰ্থীৰ পৰা চেকিংৰ বাবে ল'ব লাগিব অনুমতি। পৰৱৰ্তী খবৰ ৰাজ্যবাসীৰ বাবে সাৱধান। আগন্তুক 3-4 দিনত ভয়ংকৰ ৰূপত বৃদ্ধি পাব তাপমাত্ৰা। 42 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত তাপমাত্ৰা বৃদ্ধিৰ সম্ভাৱনা আছে। শাৰদীয় উদ্যোগ উৎসৱৰ আয়োজনৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী জাৰি কৰিছে। গোলকীয় উষ্ণতা বৃদ্ধিকে ধৰি বিভিন্ন কাৰকৰ বাবে ঊৰ্ধ্বমুখী হৈছে পৰাস্তম্ভ। জুন-জুলাইৰ গৰমৰ অভিলেখে অতিক্ৰম কৰি ছেপ্টেম্বৰ মাহত উংকত গৰম। ৰাজ্যজুৰি গ্ৰীষ্মপ্ৰবাহ আৰু প্ৰখৰ ৰ'দৰ বাবে বিপৰ্যস্ত জনজীৱন। আগন্তুক 5 দিনত 4 পৰা 5 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি পাব তাপমাত্ৰা অব্যাহত থাকিব গ্ৰীষ্ম প্ৰবাহ। ৰাজ্যবাসীক সাৱধানে থকাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ। আজি গুৱাহাটী মহানগৰীত সৰ্বোচ্চ তাপমাত্ৰা 35 ডিগ্ৰী চেলছিয়াছ অনুভৱ হৈছে 46 ডিগ্ৰী চেলছিয়াছ। শিলচৰত আজি 32 ডিগ্ৰী চেলছিয়াছ। গোৱালপাৰাত 37 ডিগ্ৰী চেলছিয়াছ। গোলাঘাটত 30 ডিগ্ৰী চেলছিয়াছ। যোৰহাটত 34 ডিগ্ৰী চেলছিয়াছ। উত্তৰ লখিমপুৰৰ 35 ডিগ্ৰী চেলছিয়াছ। আপোনাৰ অঞ্চলত আজি কিমান সৰ্বোচ্চ তাপমাত্ৰা আছিল? কমেণ্ট কৰি জনাওক।